উমিয়াম লেকত কিছু সময় কটাই আমি এলিফেণ্ট ফলছ চাবৰ বাবে গাড়ীত উঠিলোহি আৰু এয়া চাওকচোন চৌদিশে সুন্দৰ সেউজীয়া পৰিৱেশৰ মাজেৰে আমি এলিফেণ্ট ফলছ চাবৰ বাবে আগবাঢ়ি গ'লোঁ আগৰ ভিডিঅ'ত সম্পূৰ্ণ গুৱাহাটী টু শ্বিলং জাৰ্ণি মই সবিশেষ জনাইছোঁ আপোনালোকে আগৰ ভিডিঅ'ত চাব পাৰিব আহি এয়া আমি গেটৰ সন্মুখতেই টিকট কৰিলোঁ টিকট কৰি আহি আমি ইয়াতে গাড়ী পাৰ্কিং কৰিলোঁ পাৰ্কিঙৰ ব্যৱস্থা আছিল ধুনীয়াকৈ এয়া পাৰ্কিং কৰাৰ পাছত আমি এতিয়া এয়া সোমাই যাম তাৰ আগতেই ইয়াত কাউণ্টাৰত আমি টিকটখন দেখুৱাব লাগিব দেখুৱাই মেলি এয়া আমি ইয়াৰ ভিতৰলৈ সোমাই যাম আৰু ভিতৰলৈ সোমোৱাৰ লগে লগে ঝৰ্ণাৰ শব্দৰে ইমান এটা মনোমোহা পৰিৱেশৰ সৃষ্টি কৰিছিল আমি ঝৰ্ণাটো দেখাই নাছিলোঁ কিন্তু ঝৰ্ণাৰ শব্দটোৱে সকলোকে মোহিত কৰিব পাৰিছিল যথেষ্ট সংখ্যক পৰ্যটকো আহিছিল যিহেতু এতিয়া বাৰিষাৰ ছিজন হয় গতিকে বাৰিষা কালত ঝৰ্ণাবিলাক সম্পূৰ্ণ উফন্দি উঠিছে খুব সুন্দৰকৈ ইয়াৰ পৰিৱেশৰ সৃষ্টি কৰিছে গতিকে এই ঝৰ্ণাৰ শব্দবিলাকে আমাক যথেষ্ট মোহিত কৰিলে এলিফেণ্ট ফল্ট তিনিটা আছিল ইয়াত লিখা আছিলে প্ৰথম এলিফেণ্ট ফলছ হৈছে এইটো ইয়াতে যথেষ্ট লোকৰ সমাগমো ঘটিছে আৰু ইয়াতে ফটো লৈছে সকলোৱে এনজয় কৰিছে ইয়াৰ পাছত তললৈ যাব লাগিব ডাঙৰ ডাঙৰ দুটাকৈ ফল আছে আৰু মই ইয়াৰ অকণমান আপোনালোকক ওপৰৰখিনি দেখুৱাইছোঁ ওপৰৰ পিছত আমি তললৈ যাম তলত খুব ধুনীয়া এটা পৰিৱেশ নিজৰা ঝৰ্ণা খুব ধুনীয়াকৈ বৈ গৈছে আৰু লগতে এয়া আপোনালোকক বেক কেমেৰাইদি দেখুৱাই দিছোঁ এইটোৱে হৈছে প্ৰথমটো ফল আৰু কিছু সময় সকলোৱে হিয়া উজাৰি এই সময়খিনি কটাই আমি তললৈ যাব লাগিব যিহেতু ইয়াৰ তলত আৰু ধুনীয়া ধুনীয়াকৈ দুটা আৰু বেলেগ বেলেগ ঝৰ্ণা আছিল আৰু এই ঝৰ্ণাকেইটা ইয়াতকৈও বেছি ডাঙৰ আছিল আৰু বহুত বেছি এনজয় কৰিব পৰা আছিলে আৰু ইয়াৰ যিখিনি ইয়াত লিখি থৈছে মানিবলগীয়া ৰুলখিনি ইয়াত লিখি থৈছে আৰু ইয়াত এইটো আন এটা পথেৰে ইয়াত ডাইৰেকশ্যনবিলাক অৱশ্যে বৰ্ডত দি দিয়া আছে সেইমতে ষ্টেপ বগাই আমি তললৈ নামি গ'লোঁ আৰু যাওঁতেই দেখা পালোঁ এটা সুন্দৰ ঝৰ্ণা এখন ধুনীয়া দলঙো আছে সেইটো দেখুৱাইছোঁ এই দলংখনৰ পৰা ঝৰ্ণাৰ দুইটা পাৰ সুন্দৰকৈ উপভোগ কৰিব পাৰি ধুনীয়াকৈ ইয়াত উপভোগ কৰিব পৰাকৈ সুবিধা কৰি ৰাখিছে ইয়াত এই সময়ছোৱাত ঝৰ্ণাবিলাকৰ পানী খুবেই সুন্দৰ থাকে আৰু মানে খুব ধুনীয়াকৈ উফন্দি থাকে গতিকে ঝৰ্ণাসমূহ উপভোগ কৰিবলৈ এই সময়ছোৱা খুবেই ভাল ইয়াৰ পিছত আকৌ অকণমান আমি তললৈ নামি যাব লাগিব যাতে আমি ঝৰ্ণাখিনি তলৰ পৰা চাব পাৰোঁ মানে পানীখিনি আমি চুব পাৰোঁ গতিকে এয়া কিছু সময় দলংখনতে অকণমান ৰ'লোঁ ফটো ল'লোঁ ইয়াৰ পাছত আমি ষ্টেপেদি তললৈ যাব লাগিব পাহাৰকেইটা দেখিছেনে ইয়াত অকণ ফটো মৰাৰো ব্যৱস্থা কৰি ৰাখিছে আৰু এয়া পাহাৰটোৰ একেবাৰে কাষেৰে ষ্টেপ এনেদৰে বনাই থৈছে আৰু এয়া মই যিটো ওপৰৰ পৰা দেখুৱাইছিলোঁ ঝৰ্ণাটো সেইটোৱে এনেদৰে বৈ গৈছে আমি ষ্টেপেদি তললৈ নামি আছোঁ আৰু এয়া ইয়াৰ দৃশ্যটো মই অকণমান আপোনালোকক দেখুৱাই দিছোঁ একদম পাহাৰটোৰ কাষে কাষে এনেদৰে কাটি থোৱা শিলেৰে নিৰ্মাণ কৰা খটখটি বগাই আমি তললৈ নামিব লাগিব এয়া আহি আমি পাই গ'লোঁ ঝৰ্ণাৰ পানী চুবৰ বাবে আৰু এয়া নামি আহিলোঁ খুব চেঁচা আছিল পানীখিনি কিন্তু ইমান ধুনীয়া চাফা পানীখিনি একদম শিলবিলাক জিলিকি আছে গতিকে ইয়ালৈ আহি মানে মনটো ভাল লাগি গ'ল
অকণমান ষ্টেপখিনি বগাওঁতে অসুবিধা পাব পাৰে, কিন্তু ইয়ালৈ আহি পোৱাৰ পাছত আপোনাৰ মন প্ৰাণ একদম ভাল লাগি যাব। ইয়া চেঁচা পানীখিনিৰ লগত ভৰিৰে খেলি সঁচাই কিবা এটা আমেজ আছে, কাৰণ চাৰিওফালে ঝৰ্ণাৰ শব্দ আৰু ইয়াৰ দেখিছেনে ইমান এটা স্বচ্ছ মানে পানী একদম পাথৰটো পৰ্যন্ত জিলিকি আছে। ইয়াৰ এইফালৰ পৰা বৈ আহিছে ঝৰ্ণাটোৰ লগত এইখিনি হাঁহ, কেইবাটাও হাঁহৰ পোৱালি আছে। মই তাত দেখুৱাম আৰু এয়া খুবেই ভাল লাগিল, মানে খুব এটা ফৰকাল মন। আৰু এইয়া হাঁহকেইটা তাত চৰি চৰি আহি ওপৰলৈকে উঠি আহিছে, কাৰণ পৰ্যটকসকলে কিবা কিবি খাবলৈ দিছে আৰু কিবা এটা খাবলৈ পালে সিহঁতে ওপৰলৈ উঠি আহে। এয়া খাবলৈ আহিছে, ইয়াৰ পাছত আকৌ তললৈ গুচি যাব পানীত চৰিবলৈ। ইয়াৰ পিছত আমি আকৌ ওপৰলৈ উঠি আহিলোঁ এয়া পাৰ্কিং স্পেচত, আৰু ইয়াতে মানে পৰ্যটকসকল অহালেও যাতে একো অসুবিধা নহয় তাৰ কিন্তু ব্যৱস্থা ৰাখিছে তেওঁলোকে। গেষ্ট ৰুম, টয়লেট সকলোখিনি ব্যৱস্থা ৰাখিছে, আৰু ইয়াত বজাৰসমূহ খুব ধুনীয়া। ইয়াৰ পৰিৱেশটো খুবেই ভাল লাগিল। এলিফেণ্ট ফল চাই পেলাই আমি ওলাই আহিলোঁ। ওলাই আহি ইয়াত যে আছে ইমান ধুনীয়া ধুনীয়া বজাৰবিলাক আপোনালোকক দেখুৱাম মই। এই বজাৰবিলাক অকণমান চাওঁ আৰু ইয়াৰ দাম দৰখিনি চাওঁ, আৰু লগতে ইয়াৰ পৰিৱেশটো ধুনীয়া, সেইটো ভাল লাগিল। সুন্দৰ টয়লেটৰ ব্যৱস্থা আছে, মানে টুৰিষ্ট আহিলে আৰু কষ্ট পাব নালাগে। এইটোৱেই বলক তেনেহ'লে ইয়াৰ আৰু বহু কথা আপোনালোকক দেখুৱাই গৈ থাকিম। এইবিলাক বজাৰ আৰু লগতে কিবা এটা খাই লওঁ, বলক তেনেহ'লে। ইয়াত থলুৱা শিল্পীসকলে বনোৱা কিছুমান কাৰিকৰী বস্তু ইয়াত দেখা পালোঁ, বাঁহৰ, বেতৰ, লগতে কাপোৰৰ কিছুমান সামগ্ৰী আমি দেখা পালোঁ। ভালেই লাগিল। এতিয়া আমি কিবা এটা খাই লৈ লাইট লুমৰ ফালে আগবাঢ়ি যাওঁ। এয়া আহি পালোঁ লাইট লুম, ইমান বেছি ঠাণ্ডা আৰু ইমান বেছি কুঁৱলী।